হয় আজি উপস্থিত হৈছোহি চৰাইদেউ জিলাৰ এখন আদৰ্শ চিকিৎসালয়ৰ যিখন চিকিৎসালয় বাউলী পুখুৰী আদৰ্শ চিকিৎসালয় ৰূপে ইয়াত স্থাপন হৈছিলে স্থাপন হোৱাৰ পাছতো আজিলৈকে কিন্তু এই চিকিৎসালয়খন অপেনিং নহ'ল ইয়াত কোটি কোটি টকা ব্যয়েৰে যি চিকিৎসালয়খন ইয়াত নিৰ্মাণ কৰা হৈছিলে আৰু ইয়াত যিখিনি সৰঞ্জাম দৰকাৰ হয় সকলোখিনি ইয়াত অনা হ'ল যদিও কিন্তু আজিলৈকে এখন অপেনিং নহ'লে ইয়াতে জহি খহি যোৱা দেখিবলৈ পোৱা গৈছে। চৰাইদেউ জিলাৰ মথুৰাপুৰ বাউলী পুখুৰীত স্থাপন কৰা 100খন বিচনাযুক্ত বাউলী পুখুৰী আদৰ্শ চিকিৎসালয়খন 2021 চনতে স্থাপন কৰিছিল যদিও ৰহস্যজনক কাৰণত চিকিৎসালয়খন আজিলৈকে উদ্বোধন কৰা নহ'ল। চিকিৎসালয়খনৰ বাবে নিয়োজিত চিকিৎসকৰ পৰা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক নিযুক্তি দি আন চিকিৎসালয়ত দায়িত্ব পালনৰ বাবে দি ৰখা হৈছে। মথুৰাপুৰ নিমনাগড় মাজগাঁও দলবাগান চৰাইদেউ মাইবেলা আদি বৃহত্তৰ অঞ্চলৰ ৰাইজে সামান্য বেমাৰতে 30-40 কিলোমিটাৰ আঁতৰত থকা চৰাইদেউ জিলা চিকিৎসালয় অথবা নাজিৰা চিকিৎসালয়লৈ ঢাপলি মেলিবলগীয়া হয়। চিকিৎসালয়খন বৰ্তমান হাবি জংঘলেৰে আৱৰি ধৰিছে। স্থানীয় ৰাইজে কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চিকিৎসালয়খন শীঘ্ৰেই মুকলি কৰাৰ দাবী জনাইছে। আমাৰ চিকিৎসালয় বাউলী পুখুৰী আদৰ্শ চিকিৎসালয়খন আজি 5-6 বছৰ ধৰিয়ে অপেনিং নহ'ল। তাৰ কাৰণে আমি অতিকৈ দুখিত হৈছোঁ আৰু চৰকাৰক আমি অতিকৈ ক্ষোভ জনাইছোঁ যে আমাৰ এই অৱস্থা আজি চাহ জনগোষ্ঠীৰ লোকসকলে আজি কিবা এটা ইম্পৰ্টেণ্ট কেছ হ'লে আমাক চৰাইদেউ ৰজাপুখুৰী নহ'লে আমাৰ নাজিৰা জয়সাগৰ যাব লগা হৈ যায়। সেই গতিকে আমাৰ ৰাতি আন্ধাৰত কিছুমান 1-2 কেছত আমাৰ ইয়াত মৃত্যু মুখত পৰিবলৈও লগা হৈছে। যাৰ কাৰণে আমাৰ এইখন যেতিয়া বনিছিলে আমি ভাবিছিলোঁ আমাৰ ভাল এটা দিনলৈ যাব, আমাৰ ওচৰতে চিকিৎসালয়খন হ'ব কাৰণে আমাৰ সুবিধা হ'ব। তাৰে লৈ পিনে আমি ভাল বুলি ভাবি আছিলোঁ, কিন্তু সকলোখিনি ইয়াত অত্যাধুনিক সা সঁজুলি আৰু আমি জানিব পৰা মতে ইয়াত ডক্টৰো ইয়াত নিযুক্তি হৈছিলে আৰু যিসকল 4th গ্ৰেডৰ কৰ্মচাৰী সেই সকলো আমাৰ ইয়াত নিযুক্তি হৈছিলে, কিন্তু আজি 5 বছৰ ধৰি অপেনিং নহ'লে আৰু এনেকৈ পৰি আছে। পৰি এই অৱস্থাত আজি গোটেই হাবি জংঘলে ধৰি পিনি গোটেই ফাট মেলিছে, একো মেইনটেনেঞ্চ নাই। আৰু দেখিব পৰা মতে আমাৰ আগতো ইয়াত এখন আছিলে, সেইখনো এনেকৈ ভাঙি চিঙি শেষ হৈ গ'ল। ভগ্নাৱেশ আজিও পিছফালে আছে, য'ত আমাৰ আজি CRP কেম্প আজি বনাই থৈছে সেইখন। এইখনো আমি ভাবিছোঁ সেনেকৈ হ'ব নেকি বুলি। চৰকাৰে যিহেতু একো কাণসাৰ কৰা নাই, ইয়াৰ গুৰুত্বত একো আমাক হেৰি জনোৱা নাই। আমি 1-2 বাৰ আমি দৰখাস্ত যোগেদি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ জনাইছিলোঁ ইয়াৰ বিষয়ে, কিন্তু একো আমি ৰিজাল্ট নাপালোঁ। চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ প্ৰতিবেদন, এনি ভাৰত 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।